মোক লাখ লাখ হাজাৰ হাজাৰ টকা নালাগে, মোক মাটিৰ অধিকাৰেই লাগে। আমাৰ মাটি আমাৰ ককা আইতা খোলা মাটি আমি নিদিওঁ, আমি আৰু ইহঁতক হোটেল চোটেল বনাব নিদিওঁ। ইহঁতৰ ক'ত মাটি পাইছে বনা, আমাৰ আপত্তি নাই। মোক হাজাৰ হাজাৰ লাখ লাখ পইচা দিলেও মই মাটিৰ যুদ্ধ মই কৰি থাকিম। মই মাটিয়ে লাগে, মোক মাটিহে লাগে, পইচা নালাগে, মই কৈ আছোঁ। ধন দিলেও সলনি নহয় গীতা গোৱালা, তেজ দিলেও মাটি এৰি নিদিয়ে গীতা গোৱালাই। মোক মাটিয়ে লাগে, মোৰ মাটি লাগে, মই মাটি কিনিব নোৱাৰোঁ। পইচা যাক লাগে লৈ লওক, মোৰ আপত্তি নাই, কিন্তু মই পইচা দিলেও মই বদলি নহওঁ। তেজ দিম, মই জীৱনটো দিম, কিন্তু মোৰ মাটিয়ে বচাম। ইপিনে কাজিৰঙাত হায়াত পঞ্চতাৰকা হোটেল হ'লে ভাল হ'ব বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি গীতা গোৱালাৰ মন্তব্য। হায়াত পঞ্চতাৰকা হোটেল হ'লে কাজিৰঙাৰ স্থানীয় হোটেলখিনিৰ অৱস্থা বেয়াৰ দিশে গতি কৰিব। মানি নলওঁ মই। মোৰ ঘৰ কাজিৰঙাত ৰঙাজানত আছে। মই গুৱাহাটীত দিলে যাম নেকি? যাম। তাত খেতি কৰিবলৈ যাম নেকি মই? আজি কাজিৰঙা কিমান ধুনীয়াকৈ চলি আছে, কিমান দিনৰ পৰা চলি আছে। আমাৰ কাজিৰঙাৰ মানুহ সুবিধা কৰি আছে, কিমান হোটেল আছে কাজিৰঙাত। ই যে কৈছে হিমন্ত বিশ্ব শৰ্মা যে ইয়াত হায়াত হ'লে ভাল হ'ব, ভাল কিটো হ'ব? আমাৰ কাজিৰঙাৰ হোটেলকেইটা বন্ধহে হ'ব, তাৰ ভাল হ'ব। আমাৰ কাজিৰঙাৰ মানুহৰ হোটেল বন্ধ হ'ব, পেট মৰিব। আৰু কৈছে ড্ৰাইভাৰকেইটাৰ ভাল হ'ব, ড্ৰাইভাৰকেইটাৰ কি ভাল হ'ব? হিমন্তৰ নিজৰ গাড়ী আনিব, জিপচি গাড়ী, আৰু নিজৰ ইংলিছ পৰা ড্ৰাইভাৰ লাগিব বুলি ক'ব। সেই তেনেকুৱা মানে ই প্লেন বনাই আছে। পিতৃপুৰুষৰ মাটিখিনিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ কাজিৰঙাৰ সাহসী মহিলা গীতা গোৱালা। বজাৰ হ'ব, ভাল পইচা পাব। কি পইচা পাব? যি বস্তু বিক্ৰী হয় সেই বস্তুকেইটা তাৰ হোটেলৰ ভিতৰত মানে খুলিব দোকান। সি চব মিছা কথা পাতিছে, কাজিৰঙা ধ্বংস কৰিব বিচাৰ কৰিছে, কিন্তু আমি কাজিৰঙা ধ্বংস হ'বলৈ নিদিওঁ। মানুহ ভাবিছে যে গীতাৰ মাটি গৈছে, গীতাই মাতিছে নিজৰ কাৰণে। মই নিজৰ কাৰণে মাতা নাই, গোটেই অসমৰ মানুহৰ মাটি বাচক আৰু গোটেই কাজিৰঙাটো ভাল থাকক বুলি মই মানে মাতি আছোঁ, যুঁজি আছোঁ। মোৰ মাটি অকলে মই এনেকুৱা যুঁজা নাই। মই অসমটোক চাইছোঁ, আগৰ দিনটো মই চাইছোঁ, ল'ৰা ছোৱালী চবৰ ভালে মানে থাকক, খা বুলিয়ে মানে ভাবিছোঁ। মই পইচা লোৱা হ'লে মই কিমান দিনতেই ল'লোঁ হয়। নাই, মই নলওঁ। মই মোৰ জীৱনটোহে দি দিম। মই মাটিৰ পইচা নলওঁ। মোক মাটি লাগিব, মোৰ মাটি ককা আইতা খোলা দিনৰ মোৰ সেইটো মাটিয়ে লাগিব। মই যেনেকৈ এতিয়া খাই আছিলোঁ, সেই তেনেকৈ মানে পূৰ্বৰ দিনৰ পৰা খাই আছিলোঁ, তেনেকাই মোক লাগিব। মই পইচা নলওঁ। মোক কোটি কোটি টকা, এতিয়া পইচাৰ কথা পাতিবলৈ হিমন্তৰ সময় আছে নেকি? মানুহকেইটাক উলিয়াবলৈ কথাটো পাতিব লাগিছিলে, নে পইচা দিয়া কথাটো লোভ দেখাবলৈ মানে পাতিব লাগিছিলে? যোনকেইটা মানুহ যে আমাৰ নিজৰ মানুহ যে জেলত সোমাই আছে, সেইকেইটা মানুহৰ কথা পাতিলে নে সি পইচাৰ কথা পাতিলে? সি পইচাৰহে কথা পাতিছে। সি মানুহক মানে পইচাৰ লোভহে দেখাই আছে, কিন্তু আমাক পইচা নালাগে। হিমন্তৰ ক'ত ঘৰত বনাইছে হোটেল বনা, আমাৰ আপত্তি নাই, কিন্তু আমাৰ কাজিৰঙাত বনাব নোৱাৰে আৰু আমি নিদিওঁ। আমি কৈ আছোঁ বাৰে বাৰে, আমাৰ মাটি, আমাৰ কাজিৰঙাৰ হোটেল ভালকৈ চলক, আমাৰ দোকানী, আমাৰ কাজিৰঙাৰ চব ভালকৈ চলক, আমি সেইটো বিচাৰি আছোঁ। কিন্তু হিমন্তৰ যে হোটেল ইয়াত চলিব সেইটো কথা নহয়। হিমন্তৰ ঘৰত বনা হোটেল আৰু হিমন্ত ভালকৈ চলা, আমাৰ আপত্তি নাই। ইপিনে মাটিৰ অধিকাৰৰ লগতে যুৱ নেতা প্ৰণৱ দলে আৰু সকলো ভূমি আৰু মানৱ অধিকাৰ কৰ্মীৰ মুক্তিৰ দাবীৰে কাজিৰঙাৰ ইংলে পথাৰবাসী, বিভিন্ন দল সংগঠন আৰু সামাজিক কৰ্মীসকলে সাব্যস্ত কৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটে আজি ভৰি দিলে চতুৰ্থটো দিনত। প্ৰতিবাদস্থলীত আজি অংশগ্ৰহণ কৰে অসম ৰাজ্যিক কৃষক সভাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক গোবিন্দ সিংহৰ লগতে CPIMৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰকাশ হাজৰিকাই। প্ৰতিবাদত অংশ লৈ গোবিন্দ সিংহই হাজাৰ হাজাৰ খিলঞ্জীয়া কৃষক ৰাইজৰ হাতত ভূমিৰ ম্যাদী পট্টা নাই বুলি মন্তব্য কৰাৰ লগতে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰো দাবী তোলে। মই প্ৰথমতে কৈছোঁ, প্ৰণৱ দলে এটা সংগ্ৰামী যুৱক। তেওঁ দীৰ্ঘদিন ধৰি ভূমিৰ এই সমস্যাবোৰক লৈ তেওঁলোকে আলোচনা কৰি আছে। আৰু ভূমিৰ আমাৰ অসমৰ বহুত মাটি এতিয়াও কৃষকৰ, অকল আদিবাসী বুলি নহয়, বহুত মাটি এতিয়াও কৃষকৰ ভূমি, বৃহত্তৰ ভূমি এতিয়াও কৃষকৰ কোনো পট্টা নাই। অকল গোলাঘাট জিলা বুলি নহয়, গোলাঘাট জিলাতো নাই। আপাৰ আছাম, বিশেষকৈ আপাৰ আছামত, উজনি অসমত শদিয়াৰ পৰা আৰম্ভ কৰি এই গোলাঘাট জিলালৈকে বহুত হাজাৰ হাজাৰ কৃষকৰ, থলুৱা মানুহৰ কৃষকৰ ভূমি পট্টা নাই। প্ৰথম কথাটো হৈছে যে আমি কৈছোঁ যে থলুৱা মানুহক আগতে ভূমি পট্টাটো দিয়াৰ ব্যৱস্থা কৰি
আৰু প্ৰণৱ দলেও আমি আশা ৰাখিছোঁ প্ৰণৱ দলেও এই ক্ষেত্ৰত তেওঁলোকে ভূমিৰ যিটো আন্দোলন এই আন্দোলন তেওঁলোকে দীৰ্ঘদিন তেওঁলোকে সহযোগী আছিল আৰু এই কাৰণেই তেওঁলোকৰ এটা প্ৰণৱ দলে যাতে আমি কৰায়ত্বকাৰী এই ভূমি যিটো কৃষকক ভূমি তেওঁলোকৰ দিয়াৰ ব্যৱস্থা কৰিছে এইটোৰ পৰা যাতে অসমৰ কৃষকক শান্ত কৰিব মানে ঠাণ্ডা কৰিব পাৰোঁ কিন্তু এইটো সম্ভৱ নহয় হাজাৰ হাজাৰ প্ৰণৱ দলে সৃষ্টি হ'ব এইটো অসমত মই কৈছোঁ আৰু এক যিটো তেওঁ ধ্বংস কৰিছে তেওঁ বনাঞ্চল ধ্বংস কৰিছে বা চৰকাৰী মাটি চৰকাৰী কিবা কিবি ধ্বংস কৰিছে কি ধ্বংস কৰিছে তাৰ সঠিক প্ৰমাণ দিয়ক প্ৰণৱ দলে কি ভাঙিছে চৰকাৰী অফিচ কোনটো ভাঙিছে কোনটো ফৰেষ্ট এৰিয়া তেওঁ দখল কৰিছে দখল কৰি তেওঁ নিজৰ আয়ত্তলৈ আনিছে তাৰ প্ৰমাণ তেওঁলোকে দাবী কৰক তেওঁলোকে দেখুৱাওক প্ৰণৱ দলে ক'ত চৰকাৰী ভূমি ধ্বংস কৰিছে চৰকাৰী বস্তু ধ্বংস কৰিছে তাৰ প্ৰমাণ দিয়ক সংগ্ৰাম কৰিলে গণতান্ত্ৰিকভাৱে প্ৰণৱ দলে কেতিয়াও মানে অগণতান্ত্ৰিকভাৱে আন্দোলন কৰা নাই প্ৰণৱ দলে সদায় গণতান্ত্ৰিকভাৱে মানুহৰ ন্যায্যক দাবীক লৈ তেওঁ সন্মুখাৰীত থিয় হৈছিল গতিকে সন্মুখাৰীত থিয় হোৱাৰ লগে লগে তাৰ বিভিন্ন মিছা অভিযোগত অকল অসম বুলি নহয় বিজেপি শাসিত যিমান ৰাজ্য আছে সকলো ৰাজ্যতেই তেওঁলোকে এই ধৰণৰ তেওঁলোকে গণতান্ত্ৰিক আন্দোলনক কৃষকক বা সাধাৰণ মানুহৰ ছাত্ৰত আন্দোলন কৰাবোৰক তেওঁলোকে এই ধৰণৰ মিছা অভিযোগক জেলত আবদ্ধ ৰাখিছে গতিকে আমি প্ৰণৱ দলে অতি শীঘ্ৰেই মুক্তি দিয়াৰ দাবীটো আমি ইয়াৰ উপৰি গীতা গোৱালাৰ সাহসিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি লগতে ষড়যন্ত্ৰমূলকভাৱে প্ৰণৱ দলে আৰু আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰা বুলি বিস্ফোৰক অভিযোগ তোলে প্ৰকাশ হাজৰিকাই কেৱল পুঁজিপতিৰ স্বাৰ্থত কৃষকক উচ্ছেদ কৰি মাটি দি দিব এই মানুহ ক'ত যাব ক'ত থাকিব তাৰ দায়িত্ব এই প্ৰশাসন অসম চৰকাৰৰ আছেনে নাই আমি ধন্যবাদ জনাইছোঁ গীতা গোৱালাক মাটি ৰক্ষাৰ আন্দোলনৰ সন্মুখ ভাগৰ পৰা নেতৃত্ব দিছে আজি এই ভূমি ৰক্ষাৰ আন্দোলনত আমাৰ যি ভূমি ৰক্ষা আন্দোলনৰ নেতা প্ৰণৱ দলে আদিত্য ৰাভা অমিত নাগকে আদি কৰি কেইবাজনো নেতাক কিছুমান মিছা অভিযোগ দি পেলাই গ্ৰেপ্তাৰ কৰি থৈছে আমি দাবী জনাইছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে যে তেওঁলোকক অতি শীঘ্ৰে মুক্তি কৰি দিয়ক তেওঁলোকে মিছা অভিযোগ দিছে কিন্তু আজি ইংলে পথাৰক লৈ কিছুমান দালালে কিমান মিছা প্ৰচাৰ চলাই আছে ইয়াত কি হ'ব এখন কলাক্ষেত্ৰ হ'ব ইয়াত কি হ'ব মিউজিয়াম হ'ব যি মিউজিয়ামত আদিবাসীসকলৰ তেওঁলোকৰ মানে কালচাৰ সংস্কৃতি তাতে প্ৰতি সেইখিনি মানে চিৰঞ্জীৱ হ'ব কিন্তু আচল কথাটো পঞ্চতাৰকা হোটেল এই মিছা প্ৰচাৰ কৰি মানুহৰ মাজত বিভাজন কৰি দালালৰ সৃষ্টি কৰি সংগঠিত কৃষকৰ আন্দোলনটোক বিভাজন কৰিছে এইখন চৰকাৰ এনে এখন চৰকাৰ সিদিনা কি ঘটনা ঘটিল চৰকাৰ সম্পূৰ্ণ গঠন হোৱাই নাই যিসকল আমাৰ তিৱা সম্প্ৰদায় ৰাভা তিৱা এই জনজাতীয় লোকৰ বিপুল সংখ্যক ভোট লৈ অসমত বিজেপি দল পুনৰ ক্ষমতালৈ আহিল আৰু ছেটেলাইট চিটি নিৰ্মাণৰ নামত জাগিৰোডৰ আশে পাশে থকা জনজাতীয় লোকসকলৰ তেওঁলোকক দখলীকৃত মাটিৰ পৰা উচ্ছেদ কৰাৰ কাৰণে আজি চৰকাৰে তেওঁলোকে কাৰ্যপন্থা গ্ৰহণ কৰিলে প্ৰণৱ দলে অমিত নাগসহ 5জনক গ্ৰেপ্তাৰ কৰি তথা সমান্তৰালভাৱে বোকাখাটৰ মাজমজিয়াত ধাৰাবাহিক প্ৰতিবাদ চলি থকাৰ মাজতে ইংলে পথাৰত পূৰ্ণগতিত চলি আছে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কাম কাজ এয়া প্ৰতিবাদক চৰকাৰী পক্ষৰ ভেঙুচালি নে অন্য কিবা বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।